সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ গণিত বিষয়ৰ দ্বিতীয়টো অধ্যায় ভগ্নাংশ আৰু দশমিকৰ বিষয়ে আমি পঢ়িম। ভগ্নাংশ আৰু দশমিকত তোমালোকে মনত কৰিবলগীয়া কথা কিছুমান আছে, যি হৈছে প্ৰকৃত ভগ্নাংশ, অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশ। এইকেইটা তোমালোকৰ ক্লিয়াৰ থাকিব লাগিব। মই আশা কৰিছোঁ তোমালোকে এইখিনি ক্লিয়াৰ আছে। যদি কোনোবাই বুজি নোপোৱা আছা তেতিয়াহ'লে মোক জনাবা। মই ইয়াৰ ওপৰতো তোমালোকক ধুনীয়াকৈ এটা বেলেগ ভিডিঅ' কৈ দিম। এতিয়া আমি পলম নকৰি পোনপটীয়াকৈ আমি অনুশীলনীৰ প্ৰশ্নখিনিলৈ যাব বিচাৰিছোঁ। অনুশীলনী 2.1 প্ৰথম প্ৰশ্নই দিছে পূৰণফল উলিওৱা। পূৰণফল উলিওৱা A নম্বৰৰ 1 6 পূৰণ 2/3। ইয়াক আমি কেনেকৈ পূৰণফল উলিয়াম? এইটো 6টো হৈছে তোমাৰ এটা স্বাভাৱিক সংখ্যা দিছে আৰু 2/3 এটা ভগ্নাংশ হৈছে। ইহঁত দুটাক আমি কেনেকৈ পূৰণ কৰিম বা কেনেকৈ পূৰণ কৰিব লাগিব চাওঁ আহা। এয়া তোমালোকে দেখিছা প্ৰশ্নটো মই লিখি লৈছোঁ 6 পূৰণ 2/3। ইয়াক আমি এতিয়া পূৰণ কৰিবলৈ ওলাইছোঁ। 6টো হৈছে তোমাৰ এটা স্বাভাৱিক সংখ্যা। এতিয়া স্বাভাৱিক সংখ্যাক আমি পোনপ্ৰথমে যিহেতু ভগ্নাংশৰ লগত পূৰণ কৰিব দিছে, স্বাভাৱিক সংখ্যাটোকো আমি এটা ভগ্নাংশলৈ পৰিৱৰ্তন কৰোঁ আহাচোন। 6 মানে মই ইয়াত কি লিখিছোঁ চোৱা, 6/1 অৰ্থাৎ যিকোনো স্বাভাৱিক সংখ্যা, অকল 6 বুলিয়ে নহয়, 1 হওক 2 হওক, স্বাভাৱিক সংখ্যা কোনবিলাক আছিলে 1 2 3 এইবোৰ নাছিল জানো? যিকোনো সংখ্যা যদি 6ৰ ঠাইত আমাক ইয়াতে 3ও দিয়ে তেতিয়াহ'লে আমি 3টোক 3/1 বুলি লিখিব পাৰোঁ। ভগ্নাংশ আকাৰত আমি 3টোক 3/1 লিখিব পাৰোঁ, 4টোক 4/1 লিখিব পাৰোঁ। যিকোনো স্বাভাৱিক সংখ্যাকে আমি তলত এটা 1 বুলি আমি লিখিব পাৰোঁ। 3/1 4/1 ঠিক তেনেকৈ ইয়াতে 6/1 লিখিছোঁ। 6টোক আমি 6/1 লিখিছোঁ। পূৰণ চিন দিয়া আছে কাৰণে পূৰণ চিন দিছোঁ আৰু 2/3টো আমি একেই ৰাখি দিছোঁ। এতিয়া চোৱাচোন দুয়োটা আমাৰ কি হৈ গ'ল, ভগ্নাংশ আকাৰত হৈছে, হয়নে? ভগ্নাংশ আকাৰত হৈছে। এতিয়া দীঘলকৈ আঁচডাল পাৰি দিছোঁ। ওপৰত ভগ্নাংশৰ ওপৰৰ যিকেইটা সংখ্যা আছে সেইকেইটাক আমি কি বুলি কওঁ বাৰু? নিউমিৰেটৰ, হয়নে? নিউমিৰেটৰ বুলি কওঁ। নিউমিৰেটৰ দুটা পূৰণ কৰি দিছোঁ, বা অসমীয়াত আমি লব বুলি কওঁ। লব দুটাক পূৰণ কৰি দিছোঁ। 6 পূৰণ 2, 6 পূৰণ 2, ইয়াত আছে 6 ইয়াত আছে 2, ইহঁতৰ পূৰণ কৰি দিছোঁ। ওপৰত লিখিব লাগিব দেই। আৰু তলত আমি 1 পূৰণ 3 মানে হৰকেইটা বা ডিনমিনেটৰকেইটা তলত আমি লিখি দিছোঁ 1 পূৰণ 3। এতিয়া ওপৰত পূৰণ কৰি দিলে হ'ল। 6 2 গুণ 12, 1 3 গুণ 3, 12/3। বহুতে আকৌ মাজৰ আঁচডাল দিবলৈ পাহৰি যায় দেই। পূৰণ কৰি থাকোঁতে মাজৰ আঁচডাল দি থাকিব লাগিব। যেতিয়ালৈকে সম্পূৰ্ণ হৰণ হৈ নাযায় তেতিয়ালৈকে আমি দি থাকিব লাগিব। ইয়াত আমি পূৰণহে কৰিছোঁ, এতিয়ালৈকে হৰণ কৰা নাই নহয়। মাজৰ আঁচডালেদি কি বুজায়? হৰণহে বুজায়, হয়নে? আমাক ইয়াতে পূৰণ কৰিব দিছে। প্ৰথমে আমি কি কৰিলোঁ, যিহেতু আমাৰ ইয়াতে স্বাভাৱিক সংখ্যা আছে, স্বাভাৱিক সংখ্যাক আমি এটা ভগ্নাংশলৈ পৰিৱৰ্তন কৰিলোঁ। পৰিৱৰ্তন কৰি আমাৰ লব আৰু লব পূৰণ কৰিলোঁ, হৰ আৰু হৰ পূৰণ কৰিলোঁ। পূৰণ কৰাৰ পিছত আমি উত্তৰটো পালোঁ 12/3। 12/3 এতিয়া আমি হৰণ কৰিব লাগে, অৰ্থাৎ 12ক 3ৰে হৰণ কৰিব লাগে। এতিয়া আমি 3ৰ নেওতাখন মাতিব লাগিব। 3ৰ পূৰণ নেওতাখন 3 গুণ 3, 3 2 গুণ 6, 3 3 গুণ 9, 3 4 গুণ 12 ভাগ শেষ 0, মানে 3 4 গুণ 12 অৰ্থাৎ 4টো হ'ব ইয়াৰ উত্তৰ। 12ক 3ৰে যদি হৰণ কৰোঁ আমি পাম 4টো উত্তৰ। নেক্সট যিটো 2 নম্বৰ আছে, 1 নম্বৰৰ সৈতে একেবাৰে একে, সেইকাৰণে মই এইটো এতিয়া কৰি নিদিওঁ। 3 আৰু 4 নম্বৰটো একে ধৰণৰ। চোৱাচোন মাত্ৰ এই যে ভগ্নাংশটো, এইটো অলপ বেলেগ ধৰণৰ ভগ্নাংশ দেখিছা, হয়নে? 2 3/4 বুলি আছে। এইটো মিশ্ৰ ভগ্নাংশ বুলি কওঁ আমি। মই যে আগতে কৈছিলোঁ যে প্ৰকৃত অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশৰ কথা ক্লিয়াৰ থাকিব লাগিব বুলি, সেইকাৰণে কৈছিলোঁ। এই 3 আৰু 4ত তোমাৰ মিশ্ৰ ভগ্নাংশ আমি পাওঁ, সেইকাৰণে মই 4টোকে এতিয়া কৰিবলৈ আগবাঢ়িছোঁ। এতিয়া চোৱা নেক্সট প্ৰশ্ন 4 নম্বৰটো কৰিছোঁ। প্ৰশ্নটো মই লিখি ল'লোঁ। এইটো আমাৰ
ভগ্নাংশটোত চোৱাচোন ভগ্নাংশটো আমাক এবাৰ মিশ্ৰ ভগ্নাংশ দিছে মিশ্ৰ ভগ্নাংশ দেখাৰ লগে লগে তোমালোকৰ মনত আহিব লাগিব যে মিশ্ৰ ভগ্নাংশটো আমি প্ৰথমেই মানে অপ্ৰকৃত ভগ্নাংশলৈ সলনি কৰিব লাগে ইয়াত চোৱাচোন মিশ্ৰ ভগ্নাংশটো মই এনেকৈ লিখি লৈছোঁ ইয়াক কেনেকৈ আমি সলনি কৰিছিলোঁ বাৰু অপ্ৰকৃত ভগ্নাংশলৈ প্ৰথমে এই যেটো হৰ আছে হৰৰ লগত যেটো তোমাৰ স্বাভাৱিক সংখ্যা আছে ইহঁত দুটাক আমি পূৰণ কৰিছিলোঁ হয় না 3 আৰু 7 ক পূৰণ কৰিব লাগিব 7 3 গুণ কিমান পালো 21 এই পূৰণ ফলটোৰ লগত আকৌ এই ওপৰৰ যেটো লব আছে হেতুক আমি প্লাস কৰিব লাগিব 21 ৰ লগত কি বুলি কলো পূৰণ ফলৰ লগত 5 টো প্লাস কৰিব লাগিব পাছে একে 6 এটো 2 26 অৰ্থাৎ এই যে মিশ্ৰ ভগ্নাংশটো হল ইয়াক যদি অপ্ৰকৃত ভগ্নাংশলৈ সলনি কৰো তেতিয়া মই পাম 26 টো কৰ পৰা পালো কলো মাত্ৰ 26/7 তলৰটো একে থাকিব দেই তলৰটো লিখিব লাগিব অকল পূৰণ কৰি আৰু যোগ কৰি লিখি থলে নহয় তলৰ যেটো আমাৰ সংখ্যা থাকে হৰটো লিখিবই লাগিব আৰু ওপৰৰ যেটো লব থাকে হেতুহে মাত্ৰ সলনি হ'ব হলনিও কেনেকৈ হ'ব হৰ আৰু স্বাভাৱিক সংখ্যা পূৰণ তাৰ পিছত পূৰণ ফলৰ লগত ওপৰৰ যেটো লব হেতু যোগ সেই কাৰণে মই চাচোন ইয়াতে এই মিশ্ৰ ভগ্নাংশটোৰ সলনি 26/7 লিখিছো তাৰপিছত পূৰণ চিন দিলো 28 ক আকৌ আমি আগৰ দৰে ভগ্নাংশলৈ পৰিৱৰ্তন কৰিম 28 এটা স্বাভাৱিক সংখ্যা 28/1 বুলি লিখি লৈছো তাৰ পিছত আকৌ আগৰ নিচিনা এতিয়া দুটা ভগ্নাংশৰ মাজত পূৰণ আছে লব আৰু লব পূৰণ হৰ আৰু হৰ পূৰণ ওপৰৰ সংখ্যা দুটা পূৰণ আৰু তলৰ সংখ্যা দুটা পূৰণ মাজৰ ৰাস্তাল দিব লাগিব বাৰে প্ৰতি কৈছো তাৰ পিছতে এতিয়া কথাটো হল মই ইয়াক কিয় কাটিছো মানে কটাৰ কথাটো হল যে 26 আৰু 28 যদি মই পূৰণ কৰি থাকো পূৰণ কৰিব পাৰি বাৰু নোৱাৰা বুলি কোৱা নাই পূৰণ কৰিব পাৰি কিন্তু বহুত সময় লাগিব আৰু আমাৰ পৰীক্ষাত ইমানখিনি সময় পোৱা নাযায় একাৰণে 26 ক আকৌ 28 ৰে পূৰণ কৰি আকৌ পূৰণ ফলক 7 ৰে হৰণ কৰি এনেকৈ কৰি থকাতকে মই মানে এইখিনি সৰু কৰিব পাৰি নেকি কৈ চাই লৈছো এটো কৈছো কটাকটি কৰা বা ক্যান্সেলেশন কৰা এতিয়া তলত যেটো সংখ্যা থাকে আমি পোন প্ৰথমে চাই লম কটাকটি কেনেকৈ কৰিম তলৰ সংখ্যাবোৰ আছে 7 আৰু 1 1ক বাদ দি যেটো সংখ্যা আছে আমি হেতু চাম 7 আছে 7ৰ নেউতাখন মাতিম নেউতাখন মাতি এই 26 বা 28 দুইটাৰ ভিতৰত কিবা এটা আমি নেউতাখনত পাও নেকি সংখ্যাটো হেতু চাম 7 নেউতাখন মাতা আৰম্ভ কৰিছো 7 গুণ 7 7 দুগুণ 14 7 3 গুণ 21 7 4 গুণ 28 হয়নে 28 তো আমাৰ ইয়াত আছিল 28 একাৰণে 7 কাটি দিলো 7 এগুণ 7 28 তো কাটি দিলো 7 4 গুণ 28 দেই কটাকটি কৰাটো পুনৰবাৰ চাই লবা একৰ বাহিৰে তলৰ সংখ্যা তলৰ যেটো হৰৰ আমাৰ সংখ্যা থাকিব একৰ বাহিৰে যেটো সংখ্যা থাকিব হেতু চাম কি কৰিম 7ক নেউতা মাতি যাম নেউতা মাতি আমি চাম 26 পাও নে 28 পাও 7 গুণ 7 7 দুগুণ 14 7 3 গুণ 21 7 4 গুণ 28 একাৰণে 28 টকো কাটি দিছো 7 কো কাটিছো 7 এগুণ 7 1 বুলি লিখিলো ইয়াত 7 4 গুণ 28 নে 28 কাটি 4 বুলি লিখিছো এতিয়া ওপৰত কি কি সংখ্যা থাকিল 26 পূৰণ 4 হেতু লিখি ললো 26 পূৰণ 4 তলত 1 পূৰণ 1 1 পূৰণ 1 আৰু ইহতক এতিয়া পূৰণ কৰি দিলে হল 26 পূৰণ 4 আমি 104 পাও 104 পাও আৰু 1 এগুণ 1 পাও এতিয়া একেৰে যি কোনো সংখ্যাক হৰণ কৰিলে আমি সেই সংখ্যাটোৱে পাও সেইকাৰণে তলত যদি 1 থাকে আমি নিলিখো যেনেকে ইয়াতে 28 ৰ তলতো এটা 1 লুকাই আছিল কিন্তু আমি লিখা নাছিল আমাক যেতিয়া প্ৰয়োজন হৈছে তেতিয়াহে লিখিছো ঠিক তেনেকে ইয়াতে আমাৰ 1 টো আছে হয়নে ইয়াক আমি আকৌ লুকুৱাইও দিব পাৰো অৰ্থাৎ নিলিখিলেও চলি যায় তলত 1 থাকিলেহে ওপৰত যদি 1 থাকে ধৰা এটো 1/104 হলেহেতেন তেতিয়া আমি ওপৰৰ 1 টো নিলিখো বুলি কলে নহব তলৰ কথাহে কৈছো 104/1 বা 100/1 যি কোনো এইটো শুদ্ধ হ'ব
ইয়াক যদি মই 104 বুলি লিখি থওঁ এইটো শুদ্ধ হ'ব কিন্তু 1/104 ইয়াক যদি মই 104 বুলি লিখি থওঁ তেতিয়াহ'লে এইটো ৰং হ'ব দেই এইটো ভুল হ'ব ওপৰত যদি 1 থাকে তেতিয়া আমি লিখিব লাগিব তলত যদি 1 থাকে আমি নিলিখিলেও চলি যায় আশা কৰিছোঁ তোমালোকে দুটা ধুনীয়াকৈ বুজি পাইছা বাকি কিবা প্ৰবলেম থাকিলে মোক জনাবা আৰু মই ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিম ধন্যবাদ